ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ কোনখিনি সময়ত বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব, কেনেধৰণৰ পৰিৱৰ্তন কোনখিনি সময়ৰ পৰা ইতিবাচক ফল দেখিব বুলি কৈছে, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। 2026 বৰ্ষৰ ৰাশিফল অনুসৰি এই বছৰটোত তুলা ৰাশি লোকসকলৰ বাবে বিশেষকৈ কৈছে যে সমন্বয় বিচৰাসকলৰ বাবে একেবাৰে শুভ বুলি কৈছে। বৃহস্পতি আৰু আপোনালোকৰ শনি আপোনালোকৰ গ্ৰহ জীৱন প্ৰশিক্ষক হিচাপে একেলগে বিশেষকৈ এই বছৰটোত আপোনালোকৰ জীৱনত সুন্দৰ কথাবোৰ উন্মোচিত কৰিবলৈ ওলাইছে। এই বছৰটোত কেৱল এটা বছৰ নহয়, প্ৰতিটো প্ৰত্যাহ্বানক সুষম সুযোগলৈ ৰূপান্তৰিত কৰাৰ আপোনালোকৰ সুযোগ। গতিকে ভাল সুবিধাবোৰ ল'ব লাগিব, সমস্যাখিনি সমাধান কৰি আগবাঢ়িব লাগিব, প্ৰত্যাহ্বানসমূহ বিশেষকৈ আপোনালোকে অতিক্ৰম কৰি আগবাঢ়ি যোৱাৰ বাবে এই বছৰটো আপোনালোকৰ বাবে চেষ্টা কৰাৰ সময়। এই বছৰটোত বিশেষকৈ মহাজাগৃত দৈত্যসকলৰ নিৰ্দেশনাত বৃদ্ধি, সমন্বয় আৰু ব্যক্তিত্বত পূৰ্ণতাৰে ভৰাৰ বছৰৰ বাবে আপোনালোকক কৈছে যে এই বছৰটোত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতো শুভ দেখা পোৱা গৈছে। 2026 বৰ্ষৰ কেৰিয়াৰৰ ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে আপোনালোকৰ সফলতাৰ বিশেষকৈ বহুত বেছি শুভ দেখা পোৱা গৈছে। বৃহস্পতি আৰু শনিৰে বৃদ্ধি আৰু স্বীকৃতিৰ কৈছে যে বাবে আদৰ্শৰ পৰিস্থিতি সৃষ্টি কৰাৰ লগে লগে আপোনালোকৰ জিলিকি উঠাৰ সময়, সুযোগবোৰ আপোনালোকৰ প্ৰথম বুলি কৈছে অনায়াসে আহি আছে। গতিকে এই বছৰটোত আপোনালোকে চেষ্টা কৰি যাব লাগিব। আন ৰাশিৰ দৰে নহয়, এইবাৰ আপোনালোকৰ ওচৰলৈ অনায়াসে স্বাভাৱিকভাৱে আহিব, ঠিক আপুনি বিচৰাৰ ধৰণে। আপুনি হয়তো প্ৰতিটো সিদ্ধান্ত বিশেষকৈ অৰ্থাৎ তুলা ৰাশি জাতক জাতিকাসকলে সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰাৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰিব এই বছৰটোত। যিকোনো সিদ্ধান্ত লওঁতে এই বছৰটোত তুলা ৰাশি জাতক জাতিকাসকলে সাৱধানে বিশেষকৈ সিদ্ধান্তবোৰ ল'ব লাগিব বুলি কৈছে। সাৱধানে বিবেচনা কৰি আপোনালোকে ল'ব লাগিব বুলি কৈছে। এই বছৰটোত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে। বিত্তীয় ৰাশিফল অনুসৰি 2026 বৰ্ষৰ এই সময়খিনিত এই বছৰটোত আপোনালোকৰ আৰ্থিক অন্তৰ্দৃষ্টি এই বছৰটো আপোনালোকৰ মহাশক্তি হ'বলৈ গৈ আছে। তুলা ৰাশি লোকসকলে অৰ্থাৎ আপুনি এই বছৰটো বুদ্ধিমান বিনিয়োগৰ সিদ্ধান্তবোৰক কাৰ্যকৰী কৰাৰ সময় এতিয়া বুলি কৈছে। আপোনালোকৰ বাজেটত আপোনালোকৰ বিত্তীয় দৃষ্টিভংগী বা বোৰ্ডৰ দৰে গণ্য কৰক বুলি কৈছে। নিজকে সীমিত কৰি ৰখাৰ কথা নহয়, প্ৰাপ্যৰ সমৃদ্ধিকাৰী জীৱন সৃষ্টি কৰাটো কথা বুলি কৈছে। বিশেষকৈ এই বছৰটোত অলপ সাৱধান হ'ব লাগিব মধ্যভাগৰ পৰা, অতিকৈ প্ৰয়োজনীয়। তুলা ৰাশি লোকসকলৰ ভাৰসাম্য বজাই ৰখাৰ স্বাভাৱিক সময়তে আপোনালোকক কিছুমান ডাঙৰ আৰ্থিক সিদ্ধান্তলৈ লৈ যাব পাৰে। মনত ৰাখিব, সফল মানুহকো ভগৱান হ'বলৈ এক শক্তিশালী আৰ্থিক ভেটিৰ প্ৰয়োজন বুলি কৈছে। অৰ্থাৎ আপুনি আগবাঢ়ি যাবলৈ হ'লে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল কৰিবই লাগিব, টকা পইচা লাগিবই, তেতিয়াহে আপুনি সফল হ'ব। গতিকে তাৰ বাবে আপোনালোকে খৰচৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব, ছেভিঙৰ ওপৰত গুৰুত্ব দিব লাগিব, ইনকামৰ চইচবোৰ আপোনালোকে মুকলি কৰিবৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 বৰ্ষতো তুলা ৰাশি লোকসকলৰ বাবে স্বাস্থ্য আপোনালোকৰ মনোযোগ দাবী কৰিছে, কিন্তু তুলা ৰাশিৰ বাবে ভাৰসাম্যৰ ওপৰত নিৰ্ভৰ কৰে। জৰুৰীকালীন স্বাস্থ্যৰ সাৱধানৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কৈছে যে 2026 বৰ্ষ আপোনালোকে এনে স্বাস্থ্যৰ ৰুটিন সৃষ্টি কৰিবলৈ উৎসাহিত কৰে, যিটো যিমান আপোনালোকৰ ভাল অনুভৱ হ'ব সিমানেই উপভোগ্য হ'ব। আপোনালোকৰ শৰীৰে কাম কৰা, খেলা ধূলা, জিৰণি, কাৰ্যকলাপৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে হাহাকাৰ কৰে। গতিকে এইখিনি ক্ষেত্ৰত কিছু দিব লাগিব। নিজৰ স্বাস্থ্যৰ বাবে শৰীৰ চৰ্চা কৰিব লাগিব, স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ভাৰসাম্য আৰু আত্মযত্নৰ ওপৰত গুৰুত্ব দি আপুনি এনে এক ব্যক্তিগত কৃত্য বা কৈছে যে স্বাস্থ্যৰ যি পৰিকল্পনা তৈয়াৰ কৰিব পাৰে, যি আপোনালোকৰ শক্তিশালী আৰু আপোনালোকৰ শাৰীৰিক আৰু আৱেগিক আৰু মানসিক যি প্ৰয়োজনীয়তাৰ অনুকূল কৰি ৰাখিব পাৰে। গতিকে ধ্যান ৰাখিব। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা 2026 বৰ্ষতো তুলা ৰাশি লোকসকলৰ বাবে পূৰ্ণতা, আনন্দ, গভীৰ বন্ধন কঢ়িয়াই আনিছে। বছৰৰ আৰম্ভণিৰ পৰা বৃহস্পতিৰ গ্ৰহে প্ৰেম, সম্প্ৰীতি আৰু মিলনৰ প্ৰসাৰ ঘটাব, যাৰ ফলত আপোনালোকৰ কৈছে যে আৰম্ভণিৰ পৰা বিশেষকৈ এপ্ৰিললৈকে কিছু লোকৰ পুৰণি যি ভুল বুজাবুজি সমাধানৰ বাবে আদৰ্শ সময় হৈ পৰিছে। মে' মাহৰ পৰা অক্টোবৰলৈকে উদযাপন, নতুন সদস্য, ভাল খবৰ, ঐক্য শক্তিশালী কৰিব আৰু সমাজলৈ উষ্ণতা কঢ়িয়াই আনিব। কিন্তু ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰলৈকে যি আপোনালোকৰ আৰ্থিক হওক, সম্প্ৰতি বা স্বাস্থ্য সম্পৰ্কীয় বিবাদে ধৈৰ্য পৰীক্ষা কৰিব পাৰে। ৰাহুৰ প্ৰভাৱৰ বাবে শান্ত যোগাযোগ আৰু ভাৰসাম্যৰ প্ৰয়োজন। আনহাতে শনিয়ে বছৰৰ শেষলৈকে স্থিৰতা ঘূৰাই আনিব পাৰে, যাৰ ফলত শান্তি আৰু দায়বদ্ধতা আৰু সুদৃঢ় পাৰিবাৰিক যি সম্পৰ্ক নিশ্চিত কৰিব। প্ৰেম বা আপোনালোকৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই বছৰটো বহুত বেছি শুভ দেখা পোৱা গৈছে। বছৰৰ প্ৰথম ভাগত আপোনালোকৰ প্ৰেম জীৱন আৰম্ভণি কিছু লোকৰ হ'ব পাৰে। সুসন্মতভাৱে ৰোমান্টিক ৰাতি আহাৰ, সুষম কথা বতৰা বা সুন্দৰ মুহূৰ্তত ভাগ বতৰা কৰা হ'ব। যদি বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি আৱেগিকভাৱে অধিক সংবেদনশীল হৈ পৰিব পাৰে। এই বছৰটোত বিশেষকৈ বছৰৰ মাজ ভাগৰ ফালে আপোনালোকৰ চালে দেখা পোৱা গৈছে যে কেৱল আপোনালোকৰ হৃদয়খন গভীৰ সম্পৰ্কৰ বাবে মুকলি হোৱা, বিশ্বাস আৰু মুকলি যোগাযোগ আপোনালোকৰ সম্পৰ্কৰ মহাশক্তি।
গতিকে বিশ্বাস লাগিব, ট্ৰাষ্ট লাগিব, ইজনে সিজনৰ ওপৰত প্ৰেম জীৱনত বিশ্বাস কৰিলেহে আপোনালোকৰ প্ৰেম জীৱন ভাল হ'ব। গতিকে সন্দেহভাৱে কিন্তু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ প্ৰেম জীৱনক এটা নৃত্য হিচাপে ভাবিব পাৰে, য'ত প্ৰতিটো খোজে আপোনালোকক এক নতুন জটিল আৰু সুন্দৰ ছন্দলৈ লৈ যাব পাৰে বুলি কৈছে। ধ্যান ৰাখিব লাগিব 2026 চনত সমন্বয় আৰু সফলতাৰ মিছনৰ বছৰ। ই সুষম, সুন্দৰ আৰু লাভ কৰাটো একেবাৰে সম্ভৱ। এক গ্ৰহবোৰৰ যি অৱস্থান আপোনালোকক আটাইতকৈ সুষম আৰু সফল ৰূপকত ভৰি দিবলৈ সহায় কৰিবলৈ একাকাৰ হৈ আছে। আপোনালোকৰ এই বছৰটো আপোনালোকৰ আগৰ তুলনাত অধিক উজ্জ্বল হোৱাৰ সুযোগ পাব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলে। আপোনালোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে মহাজাগিত সমৰ্থন লাভ কৰাৰ লগে লগে 2026 চনটোৱে হৈছে আপোনালোকে সদায় সপোন দেখাৰ জীৱনটো সৃষ্টি কৰিব পৰা বছৰ। গতিকে যিখিনি পৰিকল্পনা কৰিব তুলা ৰাশি জাতক জাতিকাসকলে, সেই পৰিকল্পনাখিনি কেনেকৈ বাস্তৱত প্ৰতিফলিত কৰিব পাৰি, কেনেকৈ বাস্তৱত সেইখিনি সাৰ্থক কৰিব পাৰি, তাৰ বাবে আপোনালোকে পৰিকল্পনা কৰাৰ বছৰ বুলি কৈছে এই বছৰটো। মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব, সফলতা অৰ্জন কৰাৰ পথবোৰ আপোনালোকে মুকলি কৰিব লাগিব। সেইখিনি ক্ষেত্ৰত প্লেনিং কৰিব লাগিব, পৰিকল্পনা কৰক। নিশ্চয়কৈ আপোনালোকৰ বাবে বছৰটো শ্ৰেষ্ঠ বছৰ হ'ব বুলি কৈছে। পৰিকল্পনা আৰু কাৰ্যকৰী বছৰ বুলি কৈছে 2026 বৰ্ষটো। 2026 চনৰ ৰাশিফল অনুসৰি এই বছৰটোত পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ সময়। এইবাৰ নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিলেই আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত একেবাৰে বাধা দিব নোৱাৰে। অৰ্থাৎ নিজৰ যি লক্ষ্য থাকিব, এই বছৰটোত কিছুমান লক্ষ্য আপোনালোকে বান্ধি ল'ব লাগিব, মনতে আপোনালোকে সেইখিনি ঠিক কৰিব লাগিব। তেতিয়া আপোনালোকে সেই লক্ষ্যত যেতিয়া আপুনি আগবাঢ়িব, কাম কৰি যাব, নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত আপুনি সফলো হ'ব। আগুৱাই যোৱাৰ বাবে একেবাৰে সুন্দৰ বছৰ। 2026 চনৰ আৰম্ভণিৰ পৰা ভ্ৰমণৰ পৰা প্ৰথম ত্ৰৈমাসিকত বহুত আপোনালোকৰ ভ্ৰমণ আশা কৰা হৈছে। এই বছৰটোত ভ্ৰমণ যথেষ্ট হ'ব বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলে। 2026 চনৰ বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰে আপোনালোকৰ প্ৰেম জীৱনৰ স্থিৰতা, শিক্ষণ দুয়োটাই কঢ়িয়াই আনিব। যদি আপোনালোকৰ পুৰণি সম্পৰ্কত কোনো সমস্যা চলি আছে, তেন্তে বছৰৰ মাজভাগলৈকে সেইখিনি সমাধান হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনালোকৰ জীৱনসংগী বা সংগীৰ সৈতে নতুন অভিজ্ঞতা শ্বেয়াৰ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বাঢ়িব। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিব লগা হয়, তেন্তে এই বছৰটোত প্ৰেম জীৱনতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰৰ কোনো সদস্যৰ লগতে হওক, কিবা এটা কথাত প্ৰতিশ্ৰুতি দিলে চিন্তা চৰ্চা কৰি আপোনালোকে দিব লাগিব, বা চিন্তা চৰ্চা কৰক বা প্ৰতিশ্ৰুতি দিয়ক, যাতে পিছত আক্ষেপ নকৰে। মনত ৰাখিব এইখিনি ক্ষেত্ৰত। বিশেষকৈ হঠাৎ আৰ্থিক লাভৰ সম্ভৱ বুলি কৈছে এই বছৰটোত। 2026 বৰ্ষত কোৱা হৈছে যে এই বছৰটো কৰ্মক্ষেত্ৰত পৰিকল্পনা ৰূপায়ণৰ কথা। নতুন চুক্তি, চাকৰি, ব্যৱসায়িক বিশেষকৈ আপোনালোকে কৈছে যে অংশীদাৰিত্বৰ বাবে এই বছৰটো অনুকূল বছৰ। বৈদেশিক পৰিক্ৰমাটো লাভৰ ইংগিত দিয়া হৈছে। আপুনি হঠাতে আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে এই বছৰটোত, কিন্তু আইনী জটিলতাৰ পৰা সাৱধান হ'বলৈ দিছে তুলা ৰাশি জাতক জাতিকাসকলক। বহিৰাজ্য ব্যৱসায় বা আমদানি ৰপ্তানি প্ৰকল্প যথেষ্ট সফলতা কঢ়িয়াই আনিব পাৰে। 2026 চনৰ বাৰ্ষিক ৰাশিফলত ভৱিষ্যতবাণী কৰা হৈছে যে এই বছৰটোত আপুনি নতুন শিক্ষা লাভ কৰিব, নতুন অভিজ্ঞতাবোৰ লাভ কৰিব, যি আপোনালোকক ভৱিষ্যতে কিছুমান প্ৰত্যাহ্বানমূলক সময়ত নেগেটিভ কৰাত সহায় কৰিব, সেইখিনি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। যিসকলৰ ঘৰ, দোকান বা আন সম্পত্তি কিনাৰ আপোনালোকৰ সপোন হয়তো যদি আছিল, সেই সপোনবোৰ বাস্তৱায়িত হোৱাৰ সময়। ঋণ ল'ব লগা হ'লেও বিশেষকৈ আপোনালোকৰ সপোন পূৰণৰ বাবে যথেষ্ট বাজেট থাকিব। এই বছৰটো বিদেশ ভ্ৰমণৰ কিছু লোকৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰতো আপোনালোকৰ এই বছৰটো তুলা ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে। 2026 বৰ্ষৰ বাৰ্ষিক ৰাশিফল অনুসৰি এই বছৰটোত শৈক্ষিক সফলতাৰ সম্ভাৱনা আছে। বহিৰাজ্যত অধ্যয়ন কৰা সকলৰ বাবে এই সময় বিশেষভাৱে ভাল হ'ব বুলি কৈছে এই বছৰটোত। ধৰ্মীয় পৰ্যটনে কঢ়িয়াই আনিব পাৰে মনৰ শান্তি। 2026 চনৰ স্বাস্থ্যৰ ৰাশিফল অনুসৰি এই বছৰটো আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সজাগ হ'ব লাগিব। কান্ধ, পিঠি, স্নায়ুৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি কৰাৰ জীৱনশৈলী পৰিৱৰ্তন উপকাৰী বুলি প্ৰমাণিত হ'ব এই বছৰটোত। বন্ধু বান্ধৱীৰ পৰাও আপোনালোকে এই বছৰটোত সমৰ্থন লাভ কৰিব, কিন্তু অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। বেয়া লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব। 2026 বৰ্ষটো তুলা ৰাশি লোকসকলৰ বাবে নিজৰ পৰিকল্পনা, কেৰিয়াৰৰ ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ সময়। নতুন চুক্তি, চাকৰি, ব্যৱসায়িক অংশীদাৰৰ বাবে এই বছৰটো সময় অনুকূল। বহিৰাজ্য ব্যৱসায় বা আমদানি ৰপ্তানিৰ ডাঙৰ সফলতাৰ সম্ভৱ, গতিকে পৰিকল্পনা কৰক। 2026 চনৰ প্ৰেম জীৱনৰ বাবে কেনেধৰণৰ? 2026 চনত তুলা ৰাশি লোকসকলৰ প্ৰেম জীৱনৰ স্থিৰতা, শিক্ষণ দুয়োটা অভিজ্ঞতা লাভ কৰিব এই বছৰটোত। পুৰণি সমস্যা সমাধান হ'ব। আপুনি আপোনালোকৰ জীৱনসংগী বা সংগীৰ সৈতে নতুন অভিজ্ঞতা ভাগ কৰিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিশেষকৈ বুজাবুজি বৃদ্ধি পাব। 2026 চনৰ বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ পৰামৰ্শ দিছে? 2026 বৰ্ষৰ ৰাশিফল অনুসৰি তুলা ৰাশি লোকসকলৰ বাবে স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সতৰ্ক হ'ব লাগে এই বছৰটোত। আপোনালোকে বিশেষকৈ শাৰীৰিকভাৱে বহুত বেছি অসুস্থতা অনুভৱ কৰিব পাৰে। কান্ধ বা পিঠিৰ বিষ, স্নায়ুৰ কিছু সমস্যা হ'ব পাৰে। জীৱনশৈলী পৰিৱৰ্তন কৰাটো উপকাৰী হ'ব। দৈনন্দিন জীৱনত কিছু ব্যায়াম, এক্সাৰচাইজ কৰক। জাংক ফুড, মছলাজাতীয় খাদ্যবোৰ এভইড কৰি চলিব লাগিব এই বছৰটোত। নিশ্চয়কৈ অনুকূল ফলাফল দেখিব বুলি কৈছে।
বিশেষকৈ ভ্ৰমণে কেনেধৰণৰ প্ৰতিফলন আনিব বিশেষ ভ্ৰমণ আপোনালোকৰ কৈছে যে আপোনালোকৰ থাকিব এই বছৰটোত তুলা ৰাশি লোকসকলৰ বাবে বিদেশ ভ্ৰমণো সম্ভৱ বিশেষকৈ শিক্ষামূলক আৰু কৰ্মৰ সম্পৰ্কীয় ভ্ৰমণ এই বছৰটোত উপকাৰী হ'ব বুলি কৈছে আৰ্থিক অৱস্থা 2026 চনত তুলা ৰাশি লোকসকলৰ বাবে হঠাতে আৰ্থিক লাভৰ ইংগিত দিয়া গৈছে যদিও আইনী জটিলতাৰ পৰা আপোনালোকক অলপ সাৱধান হ'বলৈ কৈছে পৰামৰ্শ দিয়া হৈছে আৰু ঋণ ল'বলগীয়া হ'লেও সম্পত্তি কিনাৰ সপোন বাস্তৱ কিছু লোকৰ হ'ব পাৰে কিন্তু ঋণ লওঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক আৰু প্ৰতিশ্ৰুতি দিওঁতে সাৱধান হওক বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ এই বছৰটোত সক্ষম হ'ব ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সকলোৰে দিনটো শুভ হওক তুলা ৰাশি জাতক জাতিকাসকলৰ 2026 বৰ্ষটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব দিনটো শুভ হওক বছৰটো সুন্দৰভাৱে পাৰ হওক